কৈ দিলে যে নতুনকৈ তৈয়াৰ কৰা কোনো ST ভিক এটাও চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি বা অন্য চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কোনো ক্ষেত্ৰতে কোনো সোমাবলৈ অৰ্থাৎ আহোম চুতীয়া কোচ ৰাজবংশী আৰু আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলক সোমাবলৈ নিদিয়ে Under current practice ST hills and active plains candidates from Assam already compete as a single ST category in central institutions the government of a group of ministers believes that Assam as a whole will benefit if the 6 new communities also compete with this common list ST polls. Nohobo, boli kole. Eta inclusion of Moran and Motok and Kuch Rajbongshi Gwalpara. Koise je Moran, Motok aru Kuch Rajbongshi Gwalpara. Teolukok heri koribo. Teolukok ST hisabe plains hisabe gonyo koribo. তেওঁলোক অৰিজিনেল ST হিচাপে গণ্য কৰিবৰ কাৰণে ইয়াত অনুমোদন দিছে কিন্তু অনুমোদন দিব পাৰে সেই অনুমোদনটো কেন্দ্ৰীয় চৰকাৰে পঠিয়াব আৰু কেন্দ্ৰীয় চৰকাৰে যদি পাছ কৰে তেতিয়াহ'লে হ'ব যদি পাছ নকৰে তেতিয়াহ'লে নহয় মই সেইকাৰণে আপোনালোকক আগতে কৈ গৈছিলোঁ যে কেন্দ্ৰীয় চৰকাৰে এই সম্পৰ্কে বিল আনিছিলে 2019 চনত ৰাজ্যসভাত সেই বিলখনত ইয়াতকৈ বহুল ভাল কথা কৈ থৈছে গতিকে সেই বিলখন পাছ কৰি দিলে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ হৈ যায় কিন্তু আমাৰ বিজেপি চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে যি নৰেন্দ্ৰ মোদীয়ে 6 মাহৰ ভিতৰত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈছিলে আজি এই ৰিপৰ্টৰ জৰিয়তে আকৌ এবাৰ প্ৰমাণ কৰি দিলে যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ নহয় 2026 চনত 6 জনগোষ্ঠীক টুপি পিন্ধাই 6 জনগোষ্ঠীক জাপি পিন্ধাই মিছা কথা কৈ ভুৱা STৰ কথা কৈ তেওঁ নিৰ্বাচনত ভোট ল'বৰ কাৰণে কেৱল এই ৰিপৰ্ট দিছে গতিকে মই এই মুহূৰ্তত আজি দেখিছিলে যে বিধানসভাত বাৰম্বাৰ কৈছিলোঁ যে এই বিষয়ৰ ওপৰত আলোচনা হ'ব লাগিব সব পলাইছে বিজেপি বিলাক সব পলাইছে অধ্যক্ষই মানি নললে সব পলাইছে যদি এখন ভাল ৰিপৰ্ট দিলেহেঁতেন তেতিয়াহ'লে কিয় তেওঁলোকে আজি আলোচনা নকৰিলেহেঁতেন এইটো 2 নম্বৰী ভুৱা ৰিপৰ্ট দিছে কাৰণে সব মন্ত্ৰী MLA বিলাক পলাইছে হিমন্ত বিশ্ব শৰ্মা যদি চাহ বাগানৰ মাটিৰ ক্ষেত্ৰত যদি তেওঁ ইমান উল্লেখ কৰিব পাৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰতো তেওঁ জপিয়াই থাকিব লাগিছিলে কিয় আজি পলাই দিলে তাৰ কাৰণটো হ'ল তেওঁলোকে জনজাতিকৰণ দিয়া নাই ভুৱা কৰিছে গতিকে এইটো কথা মই স্পষ্ট কৰি দিছোঁ